বন্ধুসকল, প্ৰথমে আপোনালোকৰ এই মহা অম্বুবাচী মেলাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বন্ধুসকল, অহা 22 জুনৰ পৰা মা কামাখ্যা ধামত মহা অম্বুবাচী মেলা আৰম্ভ হ'ব। 22 জুনৰ পৰা 26 জুনৰ ভিতৰত মা কামাখ্যাৰ মূল দুৱাৰ বন্ধ থাকিব। আমি গৌৰৱান্বিত যে আমাৰ অসমতেই এই মহান মেলাভাগি অনুষ্ঠিত হয় আৰু দেশ বিদেশৰ বিভিন্ন লোকে মা কামাখ্যাৰ আশীষ ল'বলৈ ইয়ালৈ আহে। আমিও কেনেকৈ কি নিয়মেৰে এই সময়ত ঘৰতে থাকি মা কামাখ্যাৰ আশীষ ল'ব পাৰিম সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মোৰ ভিডিঅ'বোৰ কেনে পায় তাৰ যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব বুলি আশা ৰাখিছোঁ। আৰু এই সময়ছোৱাত কি কৰা উচিত আৰু কি কৰা অনুচিত তাক জানিম এই ভিডিঅ'টোত। তাৰ লগতে কোন ৰাশিত ইয়াৰ প্ৰভাৱ পৰিব, কি সুফল পাব সেই বিষয়ে আলোচনা কৰিম এই ভিডিঅ'টোত। গতিকে আমি এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। আমি প্ৰথমেই কোন সময়ৰ পৰা আমাৰ অম্বুবাচী মেলা আৰম্ভ হ'ব সেই বিষয়লৈ আগবাঢ়িছোঁ। সময় 22 জুন দেওবাৰ দিনৰ 2:56 অম্বুবাচী প্ৰবৃত্তি হ'ব। সেই সময়ত মা কামাখ্যাৰ মূল দুৱাৰ বন্ধ হ'ব সেই সময়ৰ পৰাই, আৰু শেষ হ'ব বা নিবৃত্তি হ'ব 26 জুনৰ বৃহস্পতিবাৰ পুৱতি নিশা 3 বজাত। আপোনালোকে 22 জুনৰ 2:56 আগতেই যদি আপোনালোকে দেৱী মাৰ পূজা কৰে তেন্তে সেই দেৱী মাৰ পূজা শেষ কৰিব লাগিব। প্ৰবৃত্তিৰ লগে লগে বা আগতে দেৱী মাৰ ফটোৰ সন্মুখত আপোনালোকে সেন্দুৰ ৰাখিব পাৰে, সেন্দুৰ আগবঢ়াব বা ৰঙা ৰছী আগবঢ়াব আৰু দেৱী মাৰ ফটোখনত ৰঙা বস্ত্ৰৰে ঢাকি দিব। আৰু যিদিনা নিবৃত্তি হ'ব সেইদিনা 26 জুনৰ ৰাতিপুৱা স্নান কৰি মন্দিৰভাগ ধুনীয়াকৈ চাফ চিকুণ কৰিব। তাৰপৰা যদি পাৰে তেতিয়া আপোনালোকে পঞ্চামৃতৰ ব্যৱস্থা কৰিব আৰু দেৱী মাক গংগাজল আৰু তুলসী আৰু কুমকুম দি অভিষেক কৰাব বা স্নান কৰাব। আৰু আগবঢ়াই থোৱা সেন্দুৰৰ সেন্দুৰ আপোনালোকে আগবঢ়াই থৈছিলে সেই সেন্দুৰ ভাগ ফুল হিচাপে গ্ৰহণ কৰিব। আৰু যিডাল ৰছী আপোনালোকে আগবাঢ়িলে সেই ৰছীডাল পিন্ধিব আৰু যিটো ফুল হিচাপে ল'ব সেন্দুৰ ভাগ আপুনি অন্য শুভ কামতো যদি পিছত আপুনি অন্য শুভ কামতো যদি যায় সেই সেন্দুৰ ভাগ লৈ যাব পাৰিব। গতিকে সেই সেন্দুৰ ভাগ থৈ দিব, তেতিয়া আপোনালোকে অত্যন্ত সুফল পাব। আপোনালোকে শুভ কামত গ'লে সেই সেন্দুৰ ভাগ লৈ গ'লে মানে তাৰ ধনাত্মক ফল পোৱাৰ সম্ভাৱনা বেছি থাকিব। ৰছীডাল হাতত পিন্ধিব, তাৰপৰা ৰঙা কাপোৰখন যিখন আপোনালোকে ঢাকি থৈছিলে সেই কাপোৰখন আপোনালোকে ধুনীয়াকৈ জাপি কচি বাকচত বা গড্ৰেজত য'ত আপোনালোকে ধন সঞ্চয় কৰি ৰাখে সেই স্থানত থ'লে বেছি ভাল ফল পাব। নিবৃত্তিৰ দিনা দেৱীৰ চৰণত কেঁচা গাখীৰ আৰু আম নিবেদিব, কাৰণ কামাখ্যা ধামতো কেঁচা গাখীৰ আৰু আম দেৱীৰ চৰণত নিবেদিত কৰা হয়। গতিকে সেই নিবেদিত কৰিলে, কেঁচা গাখীৰ আম নিবেদিত কৰিলে আপোনালোকে নিশ্চয় শুভ বা সুফল পাব। আৰু যিদিন আমি মাজৰ 5 দিন সেই 5 দিনত আমি দেৱীৰ নাম কীৰ্তন আমি স্তুতি আমি কৰি থাকিম। আৰু অম্বুবাচী মাজৰ 5 দিনত আপোনালোকে ব্ৰত কৰিলে ভাল হয়, ব্ৰতটো কৰিব পাৰে, নহ'লে নিৰামিষ খাওক আৰু আপুনি বিশেষকৈ গাখীৰ খাওক। সেই 5 দিনৰ ভিতৰত আপোনালোকে গাখীৰ খাওক, গাখীৰ খালে আপুনি বহুত ভাল ফল পাব। এই দিনকেইটাত আপোনালোকে মাটিত গাঁত নাখান্দিব, গছ নাকাটিব। গছৰ পৰা যদি ফল নিজে সৰাটো বেলেগ কথা, কিন্তু আপুনি নিজেই নসৰাব। ঘৰ লোৱা বা ঘৰ আৰম্ভ কৰা বা যিকোনো শুভ কাম সেই 5 দিনৰ ভিতৰত নকৰিব। এই দিনকেইটাত আই মাতৃসকলক কেতিয়াও দুখ নিদিব, তেওঁলোকক কেতিয়াও কোনো কাৰণতে দুখ নিদিব। এনেও দুখ দিব নালাগে, কিন্তু সেইদিনতো বিশেষকৈ কোনো কাৰণতে দুখ নিদিবই। এইসমূহ কাৰ্য কৰিলে আপোনালোকে নিশ্চয় ভাল ফল পাব বা মা কামাখ্যাৰ আশীৰ্বাদে আপোনাৰ লোকৰ জীৱন সুখময় কৰি তুলিব বুলি আশা ৰাখিছোঁ। আৰু যিকেইটা ৰাখি এই অম্বুবাচী মেলাৰ এইকেইদিনত মানে বিশেষ সুফল আৰু আশীষ থাকিব, সেইকেইটা ৰাশি হৈছে প্ৰথমেই মেঘ ৰাশি, তাৰপিছত সিংহ ৰাশি, তাৰপিছত কন্যা ৰাশি, তাৰপিছত বৃশ্চিক ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশি। এইকেইটা ৰাশিয়ে বিশেষকৈ সুফল পাব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। আৰু অৱশেষত সকলোকে এই অম্বুবাচী মেলাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মা কামাখ্যাৰ পৰম কৃপা আৰু আশীৰ্বাদে আপোনালোকৰ জীৱনত বৰ্ষিত হওক আৰু তাৰে কামনা কৰিছোঁ আপোনালোকৰ জীৱন সুখময় কৰি তোলক মা কামাখ্যাৰ আশীৰ্বাদে কৃপাৰে। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানেই সামৰণি কৰিছোঁ। আৰু কমেণ্টত আপোনালোকে সকলোৱে লিখিব জয় মা কামাখ্যা, জয় মা কামাখ্যা, জয় মা কামাখ্যা।